নমস্কাৰ মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰো আপোনালোক নিশ্চয় ভালে আছে আজিৰ ভিডিওটোৰ টপিক হৈছে আমি হাৰ্টটোক কেনেকৈ ভালদৰে ৰাখিব পাৰো কাৰণ আপোনালোকে সকলোৱে জানে যে আজিকালি কম বয়সতে মানুহৰ উচ্চ ৰক্তচাপ বা হাই ব্লাড প্ৰেছাৰ হয় কেতিয়াবা হাৰ্ট এটেক বা কেতিয়াবা ষ্ট্ৰোকো হয় সেই কাৰণে আমাৰ দেহৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ হৃদযন্ত্ৰ বা হাৰ্টটোক আমি হেলদি কৰি ৰাখিবলৈ চেষ্টা কৰাটো উচিত কেইটামান সৰু সৰু কথা মানি চলিলে আমি আমাৰ হাৰ্টটোক হেলদি কৰি ৰাখিব পাৰো এইকেইটা কথা আপোনালোকে সকলোৱে জানে মই মাত্ৰ আপোনালোকক মনতহে পেলাই দিম তেনেহলে জানো আহক আমাৰ হাৰ্টটোক হেলদি কৰি ৰাখিবলৈ হলে আমি কি কৰিব লাগে কি কৰিব নালাগে আৰু কেনেকুৱা খাদ্য খাব লাগে আৰু কেনেকুৱা খাদ্য খাব নালাগে হাৰ্টটো হেলদি কৰি ৰাখিবলৈ হলে প্ৰথম মানিব লগা কথাটো হৈছে এটা হেলদি ওয়েট মেইনটেইন কৰাটো অৰ্থাৎ দেহত অতিৰিক্ত ওজন বাঢ়িবলৈ নিদিয়াটো আপুনি যদি ওভাৰৱেট বা আপোনাৰ বয়স বা উচ্চতা অনুসৰি ওজনটো যদি অলপমান বেছি হয় বা আপুনি যদি মেদবহুলতাৰ সমস্যাত ভুগি আছে তেন্তে সেইটো ব্যায়াম বা এক্সাৰসাইজ বা ডায়েট ফলো কৰি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব লাগিব যদি আপুনি হাৰ্টটো হেলদি কৰি ৰাখিব খোজে কাৰণ মেদবহুলতা বা দেহত যদি অতিৰিক্ত চৰ্বি জমা হয় ই উচ্চ ৰক্তচাপ বা হাৰ্টৰ অন্যান্য অসুখৰ কাৰণ হ'ব পাৰে 2 নম্বৰ মানিব লগা কথাটো হৈছে কাৰোবাৰ যদি উচ্চ ৰক্তচাপ বা হাই ব্লাড প্ৰেছাৰ আছে সেইটো কন্ট্ৰোল কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগিব কাৰোবাৰ যদি ডায়াবেটিস আছে সেইটো কন্ট্ৰোল কৰি ৰাখিব লাগিব কাৰণ উচ্চ ৰক্তচাপ আৰু ডায়াবেটিস ৰোগী সাধাৰণতে হাৰ্টৰ অসুখবিলাক হোৱাৰ সম্ভাৱনা আটাইতকৈ বেছি হয় হাৰ্টটো হেলদি ৰাখিবলৈ হলে মানিব লগা 3 নম্বৰ কথাটো হৈছে ৰেগুলাৰ এক্সাৰসাইজ কৰাটো এক্সাৰসাইজ মানে মই ইয়াত সাধাৰণ ঘৰুৱা কাম-বনবিলাকৰ কথা কোৱা নাই ব্ৰিস্ক ওয়াকিং বা খৰকৈ খোজ কঢ়া ৰানিং বা দৌৰা জগিং কৰা সাইকেল চলোৱা সুইমিং কৰা বা সাঁতোৰা ডান্স কৰা এনেকুৱা যিকোনো এটা কাৰ্ডিও এক্সাৰসাইজ যদি আমি ৰেগুলাৰ কৰি থকাৰ অভ্যাস কৰিব পাৰো তেতিয়া আমাৰ হাৰ্টটো হেলদি হৈ থাকে কাৰণ বছৰ জুৰি এনেকুৱা এক্সাৰসাইজ যদি আমি কৰি থাকো তেতিয়া আমাৰ হাৰ্টটো ষ্ট্ৰং হয় আৰু কৰবাত যদি কেনেবাকৈ ব্লকেজ থাকে বা আৰ্টাৰী বা ধমনীত যদি কেনেবাকৈ ব্লকেজ থাকে সেইবিলাকৰ কাৰণে কেতিয়াবা নেচাৰেল বাইপাছৰ নিচিনাকৈ সহায় কৰিব পাৰে 4 নম্বৰ মানিব লগা কথাটো হৈছে আমি এনেকুৱা কিছুমান খাদ্য খোৱাৰ অভ্যাস কৰিব লাগিব যিয়ে নেচাৰেলি আমাৰ দেহৰ অপকাৰী এলডিএল নামৰ কোলেষ্ট্ৰল আৰু ট্ৰাইগ্লিচাৰাইড দুইটাকে নিয়ন্ত্ৰণ কৰি ৰাখে কাৰণ এই দুটা অনিয়ন্ত্ৰিতভাৱে বাঢ়ি গলে আমাৰ হাৰ্টৰ বিভিন্ন ৰোগ হোৱাৰ সম্ভাৱনা থাকে আৰু এই দুটা যদি নিয়ন্ত্ৰণত থাকে তেতিয়া আমাৰ হাৰ্টটো হেলদি হৈ থাকে হাৰ্টটো যদি হেলদি ৰাখিব খোজে তেন্তে 5 নম্বৰ কথাটো কিন্তু সকলোৱে মানি চলিব লাগিব সেইটো হৈছে ষ্ট্ৰেছ কমকৈ লোৱাটো ষ্ট্ৰেছ বা মানসিক চাপ বা চিন্তা আমাৰ জীৱনত থাকে আৰু থাকিবই কিন্তু আমি সেইটো মেনেজ কৰিবলৈ শিকিব লাগিব তাৰ কাৰণে আপুনি যোগা কৰিব পাৰে মেডিটেশ্যন কৰিব পাৰে ডান্স বা যিকোনো ভাল লগা কাম কৰিব পাৰে ভাল লগা বা প্ৰিয় ব্যক্তিসকলৰ লগত সময় কটাব পাৰে মুঠতে আপুনি হ্যাপি বা সুখী হৈ থাকিবলৈ চেষ্টা কৰিব লাগিব কাৰণ একেৰাহে যদি আমি ষ্ট্ৰেছ লৈ থাকো তেতিয়া ই উচ্চ ৰক্তচাপৰ কাৰণ হ'ব পাৰে আৰু উচ্চ ৰক্তচাপ হলে হাৰ্টটো স্বাভাৱিকতে দুৰ্বল হৈ পৰে 6 নম্বৰ মানিব লগা সাধাৰণ অথচ ইম্পৰ্টেন্ট কথাটো হৈছে ৰাতি 6 ঘণ্টাৰ পৰা 8 ঘণ্টা ভালদৰে শুৱাটো এদিন বা দুদিন টোপনি নহলে বা মাজে মাজে টোপনি ক্ষতি হলে ই হাৰ্টৰ কোনো ক্ষতি সাধন নকৰে কিন্তু যদি একেৰাহে বহু দিন ধৰি টোপনি ভালদৰে মৰা নাযায় বা যদি ভালদৰে শুৱা নাযায় বা টোপনি যদি ভালকৈ নাহে তেতিয়া আমাৰ দেহৰ ইমিউনিটি লাহে লাহে কমি যায় আমাৰ দেহৰ ব্লাড সুগাৰ ব্লাড প্ৰেছাৰ এইবিলাক সিস্টেমটো যথেষ্ট খেলিমেলি আহি যায় যাৰ কাৰণে হয়তো হাৰ্টটো এফেক্ট হ'ব পাৰে সেই কাৰণে ডেইলি আমি 6 ঘণ্টাৰ পৰা 8 ঘণ্টা ভালদৰে শুবলৈ চেষ্টা কৰিব লাগে যদি আমি হাৰ্টটো হেলদি হৈ থকাটো বিচাৰো হাৰ্টটো যদি হেলদি ৰাখিব খোজে তেন্তে যিমান পাৰে আনহেলদি ফেট থকা খাদ্যবোৰ কমাই খাওক তাৰ সলনি হেলদি ফেট থকা খাদ্যবোৰ খাবলৈ লওক আনহেলদি ফেট মানে হৈছে স্যাচুৰেটেড ফেট আৰু ট্ৰান্সফেট যুক্ত খাদ্য আৰু স্যাচুৰেটেড ফেট মানে এনেকুৱা কিছুমান ফেট যিবোৰ গুট মাৰি থাকে যেনে চীজ বাটাৰ ক্ৰীম নাৰিকল তেল আৰু বেকাৰীৰ কিছুমান প্ৰডাক্টত স্যাচুৰেটেড ফেট থাকে আৰু ট্ৰান্সফেট মানে প্ৰায়বিলাক ফ্ৰাইড আইটেমত ট্ৰান্সফেট থাকে যেনে ফ্ৰাইড চিকেন বা ফ্ৰেঞ্চ ফ্ৰাই বা ৰেষ্টুৰেণ্টৰ কিছুমান খাদ্য গতিকে এনেকুৱা খাদ্যবিলাক যিমান পাৰে কমাই খোৱা উচিত যদি আপুনি হাৰ্টটো হেলদি ৰাখিব খোজে তাৰ সলনি হেলদি ফেট মানে এনেকুৱা কিছুমান খাদ্য য'ত ওমেগা 3 ফেটি এচিড থাকে যেনে সিডছ এণ্ড নাটছ অৰ্থাৎ আলমণ্ড ৱালনাট এনেকুৱা কিছুমান ড্ৰাই ফ্ৰুটছত সাধাৰণতে ওমেগা 3 ফেটি এচিড থাকে আৰু সিড মানে পামকিন সিড ধৰক চিয়া সিড ফ্লেক্স সিড বা এনেকুৱা কিছুমান গুটিত সাধাৰণতে ওমেগা 3 ফেটি এচিড থাকে যাক কোৱা হয় হেলদি ফেট আৰু এইবিলাক ভাল বুলি কিন্তু বেছিকৈ নেখাব এটা জুখত খাই থাকিব তেতিয়া আপোনাৰ হাৰ্টটো নিশ্চয় ভাল হৈ থাকিব সুষম সন্তুলিত আহাৰ বা ব্যালেন্স ডায়েট
কালাৰফুল ফ্ৰুটছ এণ্ড ভেজিটেবলছ অৰ্থাৎ সেউজীয়া আৰু ৰঙীন শাক পাচলি আৰু ফল মূল, এণ্টিঅক্সিডেণ্টযুক্ত খাদ্য, হাই প্ৰটিন আৰু হাই ফাইবাৰ ডায়েট অৰ্থাৎ প্ৰটিনযুক্ত আৰু আঁহযুক্ত খাদ্য খোৱাত যদি আমি গুৰুত্ব দিওঁ তেতিয়া আমাৰ হাৰ্টটো নেচাৰেলি হেল্ডি হৈ থাকে। আৰু প্ৰটিনযুক্ত খাদ্য বুলি ক'লে সাধাৰণতে আমি এনিমেল প্ৰটিনতকৈ প্লান্ট প্ৰটিনযুক্ত খাদ্য খোৱাত গুৰুত্ব দিব লাগে, কাৰণ প্লান্ট প্ৰটিনযুক্ত খাদ্যবোৰ এনিমেল প্ৰটিনযুক্ত খাদ্যতকৈ বেছি হেল্ডি হয় বা হাৰ্টৰ কাৰণে হেল্ডি হয়। আৰু আমি খাদ্যবিলাক ভেৰাইটিজ খাব লাগে, অৰ্থাৎ ইটো সিটো খাদ্য আমি সাল সলনি কৰি থাকিব লাগে, কাৰণ প্ৰতিবিধ খাদ্যৰে কিবা এটা নহয় কিবা এটা ঔষধি গুণ আছে। আৰু এনেকৈ আমি খাদ্যবোৰ যদি সাল সলনি কৰি খাই থকাৰ অভ্যাস কৰোঁ তেতিয়া আমাৰ হাৰ্টটো নেচাৰেলি হেল্ডি হৈ থাকে। নিমখ, চেনি, ময়দা আৰু তেল এই চাৰিওটা খাদ্য আমি যিমান পাৰোঁ কমাই খোৱা উচিত যদি আমি হাৰ্টটো হেল্ডি কৰি ৰাখিব খোজোঁ। সকলোৱে জানে যে নিমখ বেছিকৈ খালে হাই ব্লাড প্ৰেছাৰ হোৱাৰ সম্ভাৱনা থাকে। চেনি, নিমখ আৰু ময়দাক হোৱাইট পয়জন বুলি কয়, কিন্তু নিমখ আমাৰ হাৰ্টৰ কাৰণে যিমান উপকাৰী চেনি আৰু ময়দাও সমানে অপকাৰী, কাৰণ চেনি আৰু ময়দা হৈছে ৰিফাইন কৰা বস্তু আৰু হাই গ্লাইচেমিক ইণ্ডেক্স থকা খাদ্য, আৰু ইয়াত কেলৰিৰ পৰিমাণো বেছি। সেইকাৰণে এনেকুৱা অত্যাধিক কেলৰি থকা বা গ্লাইচেমিক ইণ্ডেক্স থকা খাদ্যবোৰ যদি আমি খাওঁ তেতিয়া লিভাৰে সেইখিনি ফেট হিচাপে ষ্ট'ৰ কৰিবলৈ ধৰে। কেতিয়াবা এই ফেটি লিভাৰৰ কাৰণো হ'ব পাৰে, আৰু ফেটি লিভাৰ হ'লে ইনডাইৰেক্টলি বা ডাইৰেক্টলি আমাৰ হাৰ্টতো এফেক্ট হয় বা হাৰ্টতো প্ৰভাৱ পৰে। সেইকাৰণে চেনি, নিমখ আৰু ময়দা যিমান পাৰোঁ আমি কমাই খোৱা উচিত। আৰু তেলো আমি কমাই খাব লাগে, কাৰণ সকলোৱে জানে যে তেলত কেলৰিৰ পৰিমাণটো বেছি থাকে, চেনিতকৈ তেলত কেলৰিৰ পৰিমাণটো বেছি থাকে। আৰু তেল হৈছে ট্ৰাইগ্লিচাৰাইড, আৰু ট্ৰাইগ্লিচাৰাইড বেছি হ'লেও আমাৰ হাৰ্টৰ কাৰণে ক্ষতিকাৰক হয়। সেইকাৰণে আমি এই চাৰিওটা খাদ্য যিমান পাৰোঁ কমাই খোৱা উচিত যদি আমি হাৰ্টটো হেল্ডি কৰি ৰাখিব খোজোঁ। আটাইতকৈ শেষৰ আৰু ইম্পৰ্টেণ্ট কথাটো হয়তো সকলোৱে জানে, সেইটো হৈছে যিসকলে চিগাৰেট বা বিড়ি খায় বা যিসকলে গুটখা, পান মছলা খায় তেওঁলোকে সেই অভ্যাসটো লাহে লাহে ত্যাগ কৰিবলৈ চেষ্টা কৰিব লাগিব, কাৰণ এইবিলাক খাদ্যত থকা নিকটিনে আমাৰ হাৰ্টৰ ক্ষতি সাধন কৰে। তেনেকৈ যিসকলে অত্যাধিক পৰিমাণে মদ্যপান কৰে সেইটো হাৰ্টৰ কাৰণে ইমান এটা ভাল নহয়। সেইকাৰণে এই দুইটা অভ্যাস যিসকলৰ আছে তেওঁলোকে সেই অভ্যাস লাহে লাহে কমাই অনা উচিত বা ত্যাগ কৰিব পাৰিলে ভাল হয়। আৰু এই গোটেইকেইটা কথা যদি মনা যায় তেতিয়া আমাৰ হাৰ্টটো আমি কিছু পৰিমাণে হ'লেও হেল্ডি কৰি ৰাখিবলৈ চেষ্টা কৰিব পাৰোঁ। এতিয়া জানো আহক কি কি খাদ্যই আমাৰ হাৰ্টটো নেচাৰেলি হেল্ডি কৰি ৰাখে। হাৰ্টটো হেল্ডি কৰি ৰখা প্ৰথমবিধ শীতৰ পাচলি হৈছে ব্ৰকলি। ব্ৰকলিত আছে প্ৰচুৰ পৰিমাণে ফাইবাৰ আৰু এণ্টিঅক্সিডেণ্ট। ইয়াত থকা পটাছিয়ামে আমাৰ ব্লাড প্ৰেছাৰটো কণ্ট্ৰল কৰি ৰাখে, আৰু ই কিছু পৰিমাণে হাৰ্ট ব্লকো প্ৰতিৰোধ কৰিব পাৰে বুলি গৱেষণাই। হাৰ্টটো হেল্ডি কৰি ৰখা 2 নম্বৰ খাদ্যবিধ হৈছে গাৰ্লিক বা নহৰু। নহৰুৱে আমাৰ ৰক্তচাপ বা ব্লাড প্ৰেছাৰটো নিয়ন্ত্ৰণ কৰি ৰাখে। অপকাৰী LDL আৰু ট্ৰাইগ্লিচাৰাইডো নিয়ন্ত্ৰণ কৰি ৰাখে। ডেইলি 3 ফুটা বা 5 ফুটামানকৈ যদি কেঁচা নহৰু খোৱাৰ অভ্যাস কৰিব পৰা যায় তেতিয়া এই দুটা সমস্যা সহজতে নহয় আৰু আমাৰ হাৰ্টটো হেল্ডি হৈ থাকে। চিনামন বা ডালচেনিও আমাৰ হাৰ্টৰ কাৰণে খুব উপকাৰী। দিনে এডোখৰকৈ ডালচেনি চুবাই খাব পাৰিলে বা ডালচেনিৰ চাহ বনাই খাব পাৰিলে ই হাৰ্টৰ কাৰণে খুব ভাল হয়। আৰু হাৰ্টটো হেল্ডি কৰি ৰখা 4 নম্বৰ খাদ্যবিধ হৈছে ডালিম। সেইকাৰণে নিয়মীয়াকৈ পাৰিলে ডালিম খোৱাৰ অভ্যাস কৰক। কেঁচা আমলখি, হালধি, তুলসী, পদিনা, ষ্টেভিয়া, গ্ৰীণ টি এনেকুৱা খাদ্যবিলাকেও আমাৰ হাৰ্টটো নেচাৰেলি হেল্ডি কৰি ৰখাত সহায় কৰে। হাৰ্টটো হেল্ডি কৰি ৰখা দুটা চিনাকি ফল হৈছে আপেল আৰু কল। ইংৰাজীত এষাৰ কথা আছে, এন এপল এ ডে কিপছ দ্য ডক্টৰ আৱে। আপেলত আছে প্ৰচুৰ পৰিমাণে ফাইবাৰ, আৰু ইয়াত পলিফেনল নামৰ এটা এণ্টিঅক্সিডেণ্ট আছে যিয়ে আমাৰ হাৰ্টটোক নেচাৰেলি হেল্ডি কৰি ৰাখে। আৰু কলত আছে প্ৰচুৰ পৰিমাণে পটাছিয়াম যিয়ে আমাৰ ব্লাড প্ৰেছাৰ বা ৰক্তচাপটো নিয়ন্ত্ৰণ কৰি ৰাখে। গতিকে দিনে এটাকৈ আপেল আৰু দিনে এটা বা দুটাকৈ যদি কল খোৱা যায় তেতিয়া আমাৰ হাৰ্টটো নেচাৰেলি হেল্ডি হৈ থাকে। এনেকুৱা বহুতো খাদ্য আছে যিয়ে আমাৰ হাৰ্টটো নেচাৰেলি হেল্ডি কৰি ৰাখে। সেইখিনি মই আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আজিলৈ ইমানতে সামৰিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে, আৰু যদি ভাল পাইছে শ্বেয়াৰ কৰিব, আৰু নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ষ্টে হেল্ডি, ষ্টে হেপ্পী।